নমস্কাৰ আজি হৈছে 7 নৱেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ঘটনা সম্পৰ্কত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় আজি দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনা সম্পৰ্কত বহুত কেইটা বিস্ফোৰক মন্তব্য কৰে ইয়াৰ লগতে শ্যামকানু মহন্তৰ ঘনিয়েক আজি 1.5 ঘণ্টা জোৰা শ্যামকানুৰ সৈতে পাৰ কৰিলে কি বাৰ্তালাপ হল কি আলোচনা হল সবিশেষ আপোনালোকে জানিব পাৰিব তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ কাৰণে 5টা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেবোৰ খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব প্ৰতিজন জুবিন অনুৰাগীক মই আকৌ এবাৰ অনুৰোধ কৰিছো আজিৰ এই ভিডিঅ'টিৰ কমেন্টত #justice4Jubin Garg বুলি এবাৰ নিশ্চয় লিখিব বলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যবোৰ কি আছিল শুনি আহো জুবিন গাৰ্গৰ ঘটনা সম্পৰ্কত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ জুবিন অনুৰাগী সম্পৰ্কতো বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ এছআইটিৰ তদন্তক লৈ ঘটালে বিস্ফোৰণ মন্তব্য সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে এছআইটিয়ে অতি নিখুঁতভাৱে প্ৰস্তুত কৰিব চাৰ্জশ্বিট এক প্ৰকাৰে জুবিন কাণ্ডক হত্যাকাণ্ডৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিলে জুবিন গাৰ্গক হত্যা কৰা হৈছিল সম্পূৰ্ণ ঘটনা এফআইআৰৰ সময়তে হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল সেই এফআইআৰৰ ভিত্তিতেই এছআইটিয়ে চলাই আছে নিখুঁত তদন্ত যিয়ে জুবিনৰ ন্যায় দিয়াত এক বিৰল ভূমিকা ল'ব অসমৰ ৰাইজে বিচৰাৰ দৰে ন্যায় পাব জুবিন গাৰ্গে কিন্তু জুবিনৰ নাম লৈ অসমক কাকো নেপাল বনাব নিদিও হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য জুবিনৰ নাম লৈ অসমক অশান্ত কৰিব নোৱাৰে জুবিনৰ নাম লৈ অসমক নেপাল বনাব নিদিও বুলি এক প্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে পোহৰলৈ আহিল জুবিন গাৰ্গৰ ধন লুণ্ঠনৰ চাঞ্চল্যকৰ তথ্য মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই লুটিছিল লক্ষ লক্ষ টকা ৰোগীৰ চিকিৎসাৰ নামতো জুবিনে দিয়া ধনু আত্মসাৎ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই ৰোগীৰ চিকিৎসাৰ নামত দিয়া ধনৰ কমিছন লৈছিল সিদ্ধাৰ্থ শৰ্মাই জিএমচিএইচত 288 জন ৰোগীৰ চিকিৎসা কৰিছিল জুবিন গাৰ্গে আৰু এই আটাইবোৰৰ পৰা কমিছন খাইছিল সিদ্ধাৰ্থ শৰ্মাই ইফালে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক কৰিলে ওপেন চ্যালেঞ্জ মিয়াই চৰকাৰৰ মতে কেতিয়াও নচলে মুখ্যমন্ত্ৰীক ওপেন চ্যালেঞ্জ আমছুৰ মিয়াই চৰকাৰৰ কথা মতে নচলে মিয়াই মিয়াৰ মতে চলিব মিয়াক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদানৰ দাবী মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰীৰ অক্সিজেন হৈছে মিয়া মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত ৰাখিব নেলাগে কিন্তু মিয়াই মিয়াৰ মতেই চলিব মুখ্যমন্ত্ৰীৰ মতে মিয়া কেতিয়াও নচলে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে নিজেই শান্তিত থাকক মিয়াৰ অভিভাৱক নহয় মুখ্যমন্ত্ৰী মিয়াই কেনেকৈ খাব কেনেকৈ চলিব মুখ্যমন্ত্ৰীৰ কথাত নচলে শাসক আছে যদি বিধানসভাত মিয়াক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰক অবৈধ বুলি কোনো মানুহ নাই এইখন অসমত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ এক বিফলতা আমছুৱে নিবিচাৰে কোনো অবৈধ মানুহ অসমত থকাটো এনেকৈয়ে চ্যালেঞ্জ প্ৰদান কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে অসমত ঘটিছে এক বিৰল ঘটনা হয় উচ্ছেদৰ পৰা মছজিদ ৰক্ষা কৰিবলৈ ওলাই আহিল হিন্দু লোক হয় ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাই আছে উচ্ছেদ অভিযান ইয়াৰ মাজতে মছজিদ ৰক্ষা কৰিবলৈ ওলাই আহিল হিন্দু লোক ক'ত ঘটিছে এই ঘটনা সবিশেষ জনাইছো উচ্ছেদৰ পৰা মছজিদ ৰক্ষা কৰিবলৈ ওলাই আহিল হিন্দু লোক গুৱাহাটীৰ আজানপীৰ মুক্তাব আৰু মছজিদক লৈ প্ৰশাসনে কৰিছিল উচ্ছেদৰ জাননী
মছজিদ খালী কৰিবলৈ দিছিল 12 ঘণ্টাৰ সময় উচ্ছেদৰ জাননীৰ পিছতেই মুছলমান লোকৰ মাজত হাহাকাৰ উচ্ছেদস্থলীত সাজু কৰা হৈছে প্ৰশাসনৰ বুলডোজাৰ মছজিদটো না ভাঙিবলৈ প্ৰশাসনক দাবী হিন্দু লোকসকলৰ মুছলমান মানুহখিনিক অন্তত অলপ সময় দিয়ক মুছলমান হল বুলিয়েই কাকো ভেদভাৱ নকৰিব হিন্দু মুছলমান সকলোৰে তেজৰ ৰং কিন্তু ৰঙা ভূপেন হাজৰিকা জুবিনদাৰ আদৰ্শৰে আমি জীয়াই থাকিব লাগিব উচ্ছেদৰ পৰা মছজিদ ৰক্ষা কৰিবলৈ এইভাৱে ওলাই আহিল হিন্দু লোক আধাৰ কাৰ্ডক লৈ আহি পৰিছে এক জৰুৰী খবৰ এক ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ তিনিটা জৰুৰী কাম অন্যথা অকামিলা হ'ব পাৰে আপোনাৰ আধাৰ কাৰ্ড হয় ইতিমধ্যে এক ডাঙৰ খবৰ লাভ কৰা গৈছে যদি আপোনাৰো আধাৰ কাৰ্ড আছে আজিৰ এই খবৰটো আপোনাৰ বাবে বহুতে জৰুৰী দেশৰ আধাৰ কাৰ্ডৰ ধাৰক লৈ ডাঙৰ খবৰ দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম আপোনাৰ আধাৰ কাৰ্ডক সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব তিনিটাকৈ কাম এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ আপডেট অনলাইনত নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব ৭৫ টকা ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব ১২৫ টকা 2026 চনৰ 14 জুনলৈকেহে বিনামূলীয়া হ'ব আপোনাৰ অনলাইন ডকুমেণ্ট আপডেট 30 ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ডৰ সৈতে আধাৰ লিংক নকৰিলেই পৰিব ভয়ংকৰ বিপদত আধাৰ অটিপি ভেৰিফিকেশ্যন কৰিয়েই কৰিব লাগিব কেৱাইচি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে মিয়াক লৈ নহ'ব কোনো কম্প্ৰমাইজ হাজো দীঘলীয়া তালিকা বুলডোজাৰৰ শব্দই কঁপাব ৰাজ্যৰ আকাশ বতাহ হয় পুনৰবাৰ এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আকাশে বতাহে আকৌ আৰম্ভ হ'ব বুলডোজাৰৰ গৰ্জন ৰাজ্যত কোনো পধ্যে বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ অভিযান চলিবই হাজো হৈছে দীঘলীয়া তালিকা বুলডোজাৰৰ শব্দই কঁপাব ৰাজ্যৰ আকাশ বতাহ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহ'ব মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহ'ব মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব জুবিনকো ন্যায় দিম মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম এনেবোৰ মন্তব্য মুখ্যমন্ত্ৰীৰ